হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। যিহেতু মোৰ মা ফটোখনৰ ওচৰত মই সদায় সেৱা এটা লওঁ আৰু বিশ্বাস কৰোঁ। এদিন শাৰী শাৰী ভাবিছিলোঁ যে জীয়াই থাকিম নে নাথাকিম, কিন্তু এদিন ভাবিলোঁ যে জীয়াই থাকিব লাগিব, কাৰণ ঘৰখন কোনে আগুৱাই নিব বা আমাৰ ভাইটিহঁতো আছে, অকলশৰীয়া হৈ পৰিব। তেনেতে বহুত ভাবি থাকোঁতে মই এক্সেছ বাৰৰ ভিডিঅ' এটা পাইছিলোঁ। তাৰপিছত খুব বেছি এমাহমান তাৰ ওপৰত খুব বেছি ভাবি চিন্তি শিকিবলৈ গৈছিলোঁ আৰু কিনো হয় ভালকৈ জানি লৈছিলোঁ। তাৰপাছত দেখিলোঁ লাহে লাহে মোৰ জীৱনটো পৰিৱৰ্তন হ'বলৈ ধৰিলে। তাৰ পাছত ৰাইজে মোক অলপ অলপ চিনি পালে আৰু এতিয়া খুব বেছি মই নিজৰ ওপৰত নিজে থিয় দিলোঁ, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিলোঁ আৰু লোকলৈ আশা নকৰিলেও হয়। ঠিক তেনেদৰে যদি আপোনালোকে এক্সেছ বাৰ ক্লাছটো কৰিম বুলি ভাবি আছে, সোনকালে যোগাযোগ কৰিব আৰু বহুত বেছি ভাল পাব। এটা পাৱাৰফুল হয় ক্লাছটো আৰু বহুত বেছি নিজক আগুৱাই নিব পাৰিব আৰু নিজক চেঞ্জ কৰিব পাৰিব। নাম্বাৰ থাকিব, কণ্টেক্ট কৰিব। যিহেতু গোলাঘাটৰ ছোৱালী মই ললিতা, এক্সেছ বাৰ ক্লাছ আৰু ছেশ্যনটো সকলোৱে চিনি পায়।